মই আহিছোঁ ইয়াতে ইয়াৰ ল'ৰাই মোক বিয়াৰ প্ৰলোভন দি সম্পৰ্কত জড়িত কৰিছে মই বিয়া হ'ম কি নাম ল'ৰাজনৰ ল'ৰাজনৰ নাম আফ্ৰিদ দেখাম ক্ৰীম বুলি জানে চবেই ক্ৰীম বুলিয়ে কয় তেখেতক ক'ত ঘৰটো তেওঁ অভয়পুৰী ৰৌমাৰীত কি হৈছিল হা কি মানে ঘটনাটো কি হৈছে বিচাৰি আহিছে যে ঘটনাটো মানে বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক কৰি এতিয়া বিয়া নাপাতে বুলি কৈ আছে বিয়া নাপাতে বুলি কৈ আছে আপোনাক কিবা ব্লেকমেইল কৰিছে তেওঁৰ লগত ফটো ভিডিঅ' সকলো আছে তেওঁ নিজে মানে বেয়া ফটো উঠাই বেয়া ভিডিঅ' কৰে কৰি মানে সেইবিলাক মানে ব্লেকমেইল কৰিছিলে যে তই বেলেগ জেগাত বিয়া হ'ব নোৱাৰিবি মই এইবিলাক ভাইৰেল কৰি দিম তই এনেও ভাইৰেল কৰি দিম এনেকৈ কৈ থাকিছে আৰু কিবা টকা পইচা দাবী থাবি দিয়ে নেকি নিয়ে যে তোক যদি এতিয়া বিয়া পাতিব লাগিব তেনেহ'লে মোক গাড়ী দিব লাগিব আৰু টকা পইচা দিব লাগিব এনেকৈ কৈ থাকে ইয়াৰ ঘৰলৈ আপুনি কিমানবাৰ আহিলে এনেকৈ মই এনেকৈ 3 বাৰ আহিছোঁ ইয়াৰ ঘৰত এনেকৈ খালী নহয় ইয়াৰ ঘৰত আহি মোক যেতিয়া মা দেউতা নাথাকে মই লৈ আহে মই ৰন্ধা বাঢ়ি কৈ গুচি যাওঁ এনেকৈ যে এতিয়া পলাই আছে কিয় কাৰণে পলাই আছে ল'ৰাজন মানে মোক বিয়া নাপাতে কিয় কাৰণটো হ'ল যে তেওঁৰ মাক দেউতাক নামানে সি এইটো ইছ্যু ধৰাইছে মাক দেউতাক নামানে যে কাৰণ মোৰ আগৰ এটা ঘটনা আছে তো সেইটো ইছ্যু ধৰাইছে যে আমি বিয়া হোৱা ছোৱালীক আমি বিয়া নকৰাওঁ কিন্তু মই যে বিয়া হোৱা তেওঁ আগৰ পৰাই গম পাইছে তেওঁ ল'ৰাজন কি কাম কৰে ল'ৰাজন LLB ক্লিয়াৰ কৰি এনে দেউতাকৰ লগত দেউতা মুহুৰী হয় গোলাম হুছেইন খান তেখেতৰ নাম তেখেতৰ লগত মানে দোকানত বহে আপুনি ভিডিঅ' কণ্টেণ্ট কৰে হয় কণ্টেণ্ট ক্ৰিয়েটৰ ল'ৰাজন ইয়াৰ আগতো তেনেকুৱা ধৰণৰ কিবা ঘটনা আগত ইয়াতে আহি মই গম পাইছোঁ যে ইয়াৰ আগতো 3-4টা এনেকৈ ঘটনা কৰিছে ছোৱালীক এগ্ৰিমেণ্ট কৰি ছোৱালী যেতিয়া ঘৰত আহে টকা পইচা দি ছোৱালীক ভগাই দিয়ে কিন্তু তেওঁ বিয়া নাপাতে তো মই এইখিনি গম পাইছোঁ ইয়াতে আহি গম পাইছোঁ এতিয়া কি কৰিব আপুনি এতিয়া মই বিয়া হ'ম মোক বিয়া পাতিব লাগিব বিয়া আপোনাৰ মানে সহায় বিচাৰে মই আহিছোঁ জানো যে মানে আইনৰ ওপৰতেও আস্থা আছে মোক যিহেতু ইলিগেল কৰিছে তেখেতে মইতো ইলিগেল কৰা নাই তেখেতেও মোৰ লাইফত আহিছে বিয়াৰ প্ৰলোভন দিছে মই আশা কৰিছোঁ যে মই বিয়া পাতিব এই সন্দৰ্ভত ক'ত অভিযোগ দিছে আপুনি এই সন্দৰ্ভত মই গৰিয়া মৰিয়াৰ হাত দিছোঁ আমচুত দিছোঁ তাৰপিছত আমাৰ এই ল'ৰাটো ক্ৰীমহঁতে আফ্ৰিদি খানহঁতে যিহেতু সমাজত আছে সেই সমাজতো মই এটা কি জনাইছোঁ মহিলা অধ্যক্ষ আয়োগ যিটো তাতেও জনাইছোঁ CMকো মই কি পঠাইছোঁ থানাত এজাহাৰ দিছোঁ CMক কিবা অনুৰোধ কৰিব নেকি CMক মই CM ছাৰক এটাই অনুৰোধ কৰোঁ মোক মোৰ ব্যৱস্থা ল'ব লাগে মানে কঠোৰ ন্যায় লাগে মোক আৰু কঠোৰ ব্যৱস্থা ল'ব লাগে ব্যৱস্থা প্ৰথমতে মোক বিয়া পাতিবই লাগিব আৰু যদি মোক বিয়া নাপাতে মোৰ অপশ্যন হাতত নাই মই আত্মহত্যা কৰিব লাগিব তাৰমানে খুব দুখজনক ঘটনা তাৰমানে আজি ৰৌমাৰীত অভয়াপুৰী ৰৌমাৰীত তো যি এজনী ছোৱালী আহিছে অভিযোগ লৈ আৰু অভিযোগকাৰী হ'ল এই ছোৱালীজনী নিজেই আৰু ল'ৰাজনৰ নাম হ'ল আফ্ৰিদি তো ইয়াৰে মানে পূৰ্বৰে বাসিন্দা নহয় এই ৰিচেণ্টলি আজি 10-12 বছৰ ধৰি ইয়াতে বাস কৰি আছে কিন্তু এই 10-12 বছৰৰ ভিতৰত মানে যিমান কেইটা কাম কৰিলে অলৰেডি 5টামান কাম হ'ল আৰু আমি সামাজিকভাৱে তেখেতক মানে ছোৱালীৰ লগত লেটি-পেটি আৰু বিভিন্ন ধৰণৰ এনেধৰণৰ কাম বিবাহ কৰি আৰু বিবাহ মানে এৰি দিয়ে ছোৱালীক এৰি দিয়ে তো এনেধৰণৰ কামত লিপ্ত কাৰণে আমি সামাজিকভাৱে তেখেতক মানে বেলেগ কৰি থৈ দিছোঁ কিন্তু তথাপি আমি আজি শুনা পাই আমি ৰাইজ একত্ৰিত হৈছোঁ সিহঁতৰ ঘৰৰ সন্মুখত আৰু আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাওঁ যাতে প্ৰশাসনে ইয়াৰ তাৎকালীন ব্যৱস্থা হাতত লয় পূৰ্বৰ পৰাই আছে আৰু এনেধৰণৰ ঘটনাৰ কাৰণে আমি ৰৌমাৰী সমাজে সিহঁতক মানে সমাজৰ পৰা মানে বেলেগ কৰি ৰাখিছোঁ আৰু আজি ঘৰত মানুহ নাই বৰ্তমানলৈকে নাই মানুহ